বিয়ালৈ যিহেতু মাজত কেইটামান দিন বাকী আছে, গতিকে এইকেইদিন বহুত বেছি ব্যস্ত। তাকে বোলো ব্যস্ততাৰে ভৰা দিনবিলাক আপোনালোকৰ লগতো শ্বেয়াৰ কৰি থওঁ আৰু অকণমান ৰাখি থওঁ ভিডিঅ' কৰি, যাতে পিছত এইখিনি চাব পাৰোঁ। সেই বুলি ভাবিয়ে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নাজানো কিমানখিনি কৰি ৰাখিব পাৰোঁ, হ'লেও চেষ্টা কৰিম। অলপ হ'লেও ভিডিঅ' অকণমান কৰি ৰাখি থ'ম, যাতে পাছত চাই ভাল লাগিব। সেই বুলি ভাবিয়ে মানে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যিহেতু বামুণৰ কিছুমান কাম থাকে বিশেষ, আৰু সেইখিনি ৰাতিপুৱা বেলাতে আজি কৰা হৈছিল, গতিকে তাৰো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, যাতে পাছত চাব পাৰিম। আৰু এয়া তেওঁলোকৰ কামখিনি প্ৰায় হৈছে, ৰাতিপুৱা বেলাৰ কথা এয়া। তাৰপিছতে দুপৰীয়া সময়ত আমি ভাবিলোঁ অকণমান যিহেতু কাম থাকে ন, চফ ভজা, নাৰিকল ভজা, তেনেকুৱা কিছুমান কাম খুচখুচীয়া, তো আমি এই তিনিজনীয়ে বহি সেইখিনিকে আৰু কৰি আছোঁ। আৰু বিভিন্ন ধৰণৰ কথা ওলাইছে আৰু বিয়াক লৈ, মেহেন্দি অঁকা কিবাকিবি, আৰু সেয়াকে অকণমান বোলো ভিডিঅ' কৰি ৰাখোঁ। পেণ্ডেলৰ কামখিনিও চলি আছে, যিহেতু বাঁহখিনিহে লগাই থোৱা হৈছিল। কাপোৰখিনি লগাবৰ কাৰণে মানুহ আহি আছে, গতিকে ব্যস্ততাৰে গোটেই দিনটো ভৰপূৰ। আলহীও আহি আছে এজন দুজনকৈ, সেইখিনি আৰু গোটেই দিনটো ব্যস্ততা। তাৰ মাজতে অকণমান ভিডিঅ' কৰিবলৈ যিহেতু মন থাকে, সেইকাৰণে অকণমান কৰি ৰাখিছোঁ। আৰু আজি দৰা বৰণৰ সাজখিনিও মানে ধুনীয়াকৈ ঠিক ঠাক কৰিবৰ কাৰণে আছে। পেকিং চেকিং অলপমান কৰি থোৱা আছে আৰু অলপমান কৰিবলৈ আছে, তো সেইখিনিও আজিৰ দিনটোতে কৰিব লাগিব। যিহেতু একেবাৰে সময় তাকৰ, মাজত মাত্ৰ 2-3 দিন বাকী আছে, গতিকে আজি যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাতিলৈও যিহেতু নাম এষাৰ কৰিব লাগিব, সেইকাৰণে সেইখিনিও কামো চলি আছে ভিতৰত। এনেকুৱা বিয়া বাৰুৱেই হওক, নাইবা সকাম নিকাম, তেনেকুৱা যিকোনো কৰ্মই যদি সন্মুখত থাকে, তেতিয়া মাজৰ দিনকেইটাই কেনেকৈনো সোনকালকৈ গুচি যায় ধৰিবই নোৱাৰি। ৰাতিপুৱাইহে আৰু ৰাতি হৈ তেনেকুৱা ধৰণৰ হয়। এইকেইদিন আচলতে আমাৰো এনেকুৱা ধৰণেই হৈ আছে। কাম যিহেতু হৈ আছে, সেইকাৰণে কেতিয়ানো ৰাতিপুৱা হৈছে, কেতিয়ানো ৰাতি হৈছে, একো ধৰিব নোৱাৰাগতে হৈছে। আৰু এইফালে আজি অকণমান সময় পাওঁতে বা আৰু মই দুয়োজনী লগ হৈ, যিহেতু দৰা বৰণৰ সাজ আনি থোৱা হৈছিলে, সেইখিনি ভৰাই থোৱা হৈছিলে যদিও ভালদৰে পেকিং কৰা হোৱা নাছিলে, গতিকে আজি ভাবিলোঁ অকণমান পেকিং কৰি দিয়া যাওক, নহ'লে একেবাৰে সময়ে নাপাম আৰু থাকি যাব পাৰে। সেইকাৰণে এইখিনি বৰ বিশেষকৈ কৰা নাই, হ'লেও অকণমান যিমানখিনি পাৰোঁ আৰু চিম্পুলকৈ অকণমান সজাবলৈ চেষ্টা কৰিছোঁ। এয়া আৰু পিনে নোৱনি সাজ যিহেতু দিব লাগে, সেইখিনিও ধুনীয়াকৈ বাই পেকিং কৰি দিছে। আৰু আজি এইখিনি কাম শেষ কৰিব লাগিব, যিহেতু কাইলৈ পৰহিলৈ মেহেন্দিয়ে হ'ব, তাৰপিছতে বিয়াই আছে, গতিকে এইখিনি আজি এইদৰে ঠিক ঠাক কৰি মেলি লৈছোঁ। তাকে বোলো ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, পাছত চাবলৈও হ'ব। মই মানে বিশেষকৈ ভিডিঅ' কৰা কাৰণ সেইটোৱে, যে পাছত ব্যস্ততাৰে ভৰা দিনবিলাক চাই বহুত বেছি ভাল লাগে। অইন কিবা পইচা পাতি বুলি নহয়, আৰু এনেই ভাল লাগে। গতিকে যেতিয়াই সময় পাওঁ তেতিয়া পটককৈ ফোনটো উলিয়াই আৰু ভিডিঅ' অকণমান কৰাত লাগি যাওঁ। এয়া যিহেতু নোৱনি সাজৰ কাৰণেও সেইখিনি ঠিক কৰা হৈছে, আৰু জোতাযোৰ ভাবিছোঁ বেলেগকৈ পেকিং কৰি দিওঁ। আৰু যিখিনি প্ৰসাধনৰ বস্তু আছে, সেইখিনিও ঠিক ঠাক কৰি ল'ব লাগিব। এই আৰু চিম্পুলকৈ সজাইছোঁ, তথাপিতো কিবা এটা ভাল লাগিছে মোৰ। ক'বচোন কমেণ্ট এটা কৰি কেনেকুৱা আপোনালোকেও দেখিছে। যিহেতু পাটৰ গামোচা আৰু কুৰ্তা দিব লাগে, সেইখিনি এইদৰে দিছোঁ। আৰু এইখিনি যেন দেখিছে ৰুমাল আৰু গাৰু ক্লিপ, সেইখিনি মামীয়ে কৰি আনি দিছিলে, বহুত বেছি ভাল লাগিলে মোৰ। আপোনালোকক আগতেও মই দেখাইছিলোঁ, ক'বচোন কেনেকুৱা লাগিলে আপোনালোকৰো। মানুহে যে ভিডিঅ' দিয়ে, বহুত বেছি কষ্ট সোমাই থাকে আচলতে, নিজে অকণমান ভিডিঅ' এটা কৰিলে গম পোৱা যায়। আৰু আমি যিহেতু ভিডিঅ' ইমান কৰি থকা আমাৰ অভ্যাসটো নাই, সেই গতিকে মাজে মাজে ভাল লগা কিছুমান মুহূৰ্ত আহিলেও ভিডিঅ' কৰিবলৈ থাকি যায়। তথাপিতো যিমানখিনি পাৰোঁ সিমানখিনি কৰি ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু আপোনালোকে কমেণ্ট এটা কৰি নিশ্চয় জনাব কেনেকুৱা লাগিছে বস্তুখিনি। থৈ দিছোঁ আৰু সাঁচি থৈছোঁ ইয়াতে, মেইন কথা সেইটোৱে। তাৰপিছতে আছে আকৌ চফখিনি ভজা কাম আছে, নাৰিকল ভজা কাম আৰু কিবাকিবি আছে আৰু, গতিকে সেইখিনিও কৰিব লাগিব। যিহেতু আকৌ ৰাতিলৈ নামঘৰো আছে, আৰু প্ৰসাধনৰ বস্তুখিনিও এইদৰে চিম্পুলকৈ আৰু ভৰাই দিছোঁ আৰু ইয়াতে পেকিং কৰি। আৰু এইফালে এইখিনি ভাজি কৰিয়ে থৈছোঁ আৰু আগ ধৰি কিছুমান কাম, পিছত যিহেতু লৰালৰি হ'ব, সেইকাৰণে যিমানখিনি পাৰোঁ আৰু সেইখিনি কৰি লৈছোঁ আৰু ৰাতিলৈ যিহেতু নামঘৰো আছে, গতিকে সেইখিনিও বহুতখিনি কাম আছে। আৰু এইফালে পেণ্ডেলৰ কাম অলপ চলপ, আৰু পেণ্ডেলৰ কাপোৰ তৰিছে আৰু আছেই বহুখিনি এতিয়াও বাকী আছে। ফুলকেইজোপা যেনে তেনে ৰখালোঁ যেনিবা দেই। ৰাতিয়ে নামঘৰৰ কিছু অংশও আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, গতিকে ক'ব কেনেকুৱা লাগিলে আজি ব্লগটো চাই।